নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু আপোনালোকৰ দিনবিলাক আটাইৰে খুব সুন্দৰকৈ পাৰ হৈছে। আচলতে বহুদিন কলৈকো ফুৰিবলৈ যোৱা নাই, সেইবাবে আপোনালোকলৈ ভিডিঅ'বিলাক আগবঢ়াব পৰা নাই, কিন্তু ভাবিলোঁ আজি পুৰণি ভিডিঅ' এটাকে আপোনালোকলৈ আগবঢ়াওঁ। কিছুদিনৰ আগতে কেইদিনমান সময় উলিয়াই ডিমা হাছাও ফুৰিবলৈ গৈছিলোঁ, কিন্তু সময়ৰ অভাৱৰ বাবে আপোনালোকক সম্পূৰ্ণ টুৰটো দেখুৱাব পৰা নাছিলোঁ। বহুদিনৰ পৰা ডিমা হাছাওৰ বিভিন্ন ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাইবিলাক দেখি আহিছিলোঁ, গতিকে মনত এটা হেঁপাহ আছিল যে কেতিয়া ডিমা হাছাওত যাম আৰু ডিমা হাছাওত থকা হাফলং, জাতিংগা এইবিলাক ধুনীয়া ধুনীয়া ঠাইবিলাক চাম। আৰু সেই উদ্দেশ্যেৰে আমি উপস্থিত হ'লোগৈ লামডিং ষ্টেচনত, আৰু লামডিঙৰ পৰা আমি হাফলঙলৈকে যাম। আৰু আপোনালোকে নিশ্চয় জানে বা আপোনালোকক মই জনাবলৈ পাই সুখী হ'ম যে হাফলং হৈছে আমাৰ অসমৰ ওৱান এণ্ড অনলি হিল ষ্টেচন। একচুৱেলি আমি আগদিনাই আহি লামডিঙৰ ষ্টে কৰিবলগীয়া হৈছিল, কাৰণ পিছদিনা ৰাতিপুৱাই আমাৰ হাফলঙলৈকে ট্ৰেইন আছিল। বহুদিনৰ পৰা শুনি আহিছিলোঁ যে লামডিঙৰ পৰা হাফলঙলৈকে যিটো ট্ৰেইন জাৰ্ণি, সেই ট্ৰেইন জাৰ্ণিটো আচলতে অকণমান ব্যতিক্ৰম হয়, কাৰণ এই ট্ৰেইন জাৰ্ণিটোত আমি বহুতো প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পাওঁ। আৰু ইয়াৰ লগতে ট্ৰেইনৰ ডাঙৰ ডাঙৰ কেইবাটাও টানেল পোৱা যায়। ৰ'ব, আপোনালোকক মই মোৰ লগৰজনৰ লগত চিনাকিয়ে কৰাই দিয়া নাই। মোৰ লগৰজন হৈছে মাজুলীৰ অভিজিত ভূঞা। আচলতে দুয়োজনে আগতে কথা পাতি ৰাখিছিলোঁ যে আমি যেতিয়াই সুবিধা হয় আমি এই ডিমা হাছাওৰ যিটো টুৰ সেইটো কৰিম বুলি। পাহাৰীয়া ৰাস্তাৰ মাজে মাজে ট্ৰেইনৰ ট্ৰেকবিলাক থকাৰ বাবে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আমি খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিছিলোঁ। আৰু যিমানে আগুৱাই গৈ থাকিলেও ডিমা হাছাওৰ প্ৰতি থকা উৎসুকতা আৰু বৃদ্ধি হ'বলৈ ধৰিলে। মই আগতে কেইবাবাৰো ইয়ালৈ আহিবলৈ চেষ্টা কৰিছিলোঁ, যদিও কিবা কিবি অসুবিধাৰ বাবে বা সময়ৰ অভাৱৰ বাবে সদায় টুৰবিলাক কেঞ্চেল হৈছিল, কিন্তু অৱশেষত ইয়ালৈ অহাৰ সৌভাগ্যকণ যেনিবা হ'ল। প্ৰায় 5 ঘণ্টীয়া যিটো ট্ৰেইন জাৰ্ণি, এই ট্ৰেইন জাৰ্ণিটোত কিন্তু আমি অকণমান বহি নাথাকিলোঁ বুলিয়ে ক'ব পাৰি, কাৰণ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চাবৰ বাবে ট্ৰেইনৰ একেবাৰে দৰজাৰ সন্মুখলৈ আহি লৈছিলোঁ। আৰু কেতিয়াবা খিৰিকীৰ কাষৰ ছিটটোত বহি বাহিৰলৈ যেতিয়া চাওঁ, ওখ পাহাৰখনলৈ যেতিয়া চাওঁ, তেতিয়া মনটো এখন অজান পৃথিৱীলৈ উৰি যোৱা যেন লাগে। আপোনালোকে মোবাইলত ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান দূৰলৈকে ধৰিব পাৰিছে মই নাজানো, কিন্তু বিশ্বাস কৰক ইমানেই ধুনীয়া, তাতে ট্ৰেইন জাৰ্ণি আৰু কাষে কাষে ইমান ধুনীয়া ঠাইবিলাক। আৰু যিহেতু পাহাৰীয়া হোৱাৰ বাবে ট্ৰেইনৰ ট্ৰেকবিলাকো খুব একা বেকা আছিল, আৰু যেতিয়া ট্ৰেইনখনে টাৰ্ণিং লয় তেতিয়া চাওকচোন দেখিবলৈ ইমানেই ধুনীয়া লাগে নহয়। ইয়ালৈ অহাৰ পাছত মোৰ মনত এটা কথা উদয় হৈছে যে আমাৰ নৰ্থ ইষ্টখন আচলতে ইমানেই ধুনীয়া। আপোনালোকে নিশ্চয় দেখিয়ে গম পাইছে যে আমি ধুনীয়া ঠাই বিচাৰি বেলেগলৈ আচলতে যোৱাৰ প্ৰয়োজনেই নাই। মইতো সকলোকে কওঁ যে আমি প্ৰথমতে আমাৰ নৰ্থ ইষ্টখন বা আমাৰ অসমখন আমি এক্সপ্ল'ৰ কৰিব লাগে, কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ অসমখন বা আমাৰ নৰ্থ ইষ্টখন টুৰিজিমৰ ক্ষেত্ৰত এতিয়াও বহুত পিছ পৰি আছে। আচলতে মই যে ধুনীয়া ধুনীয়া ঠাইবিলাক ফুৰিবলৈ যাওঁ আৰু এই ধুনীয়া ধুনীয়া ঠাইবিলাকৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰি আপোনালোকক দেখুৱাওঁ, আচলতে মোৰ উদ্দেশ্যটোৱে হৈছে সেইটো যে এই ঠাইবিলাক মানুহে দেখিব লাগিব, আৰু যেতিয়া এই মানুহবিলাকে দেখিব তেতিয়া এই ঠাইবিলাকৰ প্ৰতি আকৃষ্ট হ'ব আৰু সেই ঠাইটুকুৰা টুৰিজিমৰ ক্ষেত্ৰত আগবাঢ়ি যাব। গতিকে মোৰ এই ভিডিঅ'টো সেই টুৰিজিমৰ ক্ষেত্ৰত কিছু অকণমান হ'লেও অৰিহণা আগবঢ়াব বুলি ভাবিয়েই মই ভিডিঅ'বিলাক আচলতে প্ৰস্তুত কৰোঁ। আৰু এনেকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আহি থাকোঁতে কেতিয়ানো হাফলং পালোহি গমকে নাপালোঁ। আৰু হাফলং ষ্টেচনটো একেবাৰে পাহাৰৰ মাজত আছে বুলি ক'লেও বেয়া নহয়, আৰু চাৰিওফালে পাহাৰ আৰু মাজতে হাফলং ষ্টেচনটো। সঁচাকৈ ডিমা হাছাওৰ হাফলং, জাতিংগা, উমৰাংচু এই ধুনীয়া ধুনীয়া ঠাইবিলাক আপোনালোকক দেখুৱাবলৈ মই একচুৱেলি এক্সাইটেড হৈ আছোঁ। ষ্টেচনটোত নমাৰ লগে লগে ইয়াৰ জনজাতীয় লোকসকলে ইমান ধুনীয়াকৈ ফল মূলবিলাক বিক্ৰী কৰি আছে, আপোনালোকে নিশ্চয় দেখিছে। ইয়ালৈ আহিছোঁ যেতিয়া ইয়াৰ ফুডছ, কালচাৰ এভৰিথিং মই এক্সপ্ল'ৰ কৰিহে যাম। দেখিছেনে, আহি পাই যিহেতু ইমান ধুনীয়া পৰিৱেশ এটা দেখা পালোঁ, গতিকে নাখাই থাকিব পাৰি নাই, গতিকে আমিও অকণমান অমিতা, আনাৰস এনেকৈ কিবা কিবি অলপ ফ্ৰুইটছ খাই ল'লোঁ। ইয়াৰ পৰা আমি হাফলং টাউনলৈকে যাব লাগিব। টাউনলৈ প্ৰায় আধা ঘণ্টামান লাগিব। যিহেতু আমাৰ দুয়োজনৰে কোনো এজন আগতে ইয়ালৈ অহা নাছিলোঁ, গতিকে আমি সুধি আটাইখিনি কাম কৰিব লাগিব। সেই কথাটোক লৈ বাৰু টেনশ্যন নাই, কাৰণ আমি যিহেতু এতিয়া অসমতে আছোঁ, আৰু অসমত ঘূৰিবলৈ কিবা ভয় কৰিব লাগে নেকি। টাউনৰ পৰা হাফলং ষ্টেচনটো যথেষ্ট দূৰ হয় যদিও তালৈ অহা যোৱাৰ বাবে কোনো অসুবিধা নাই। আৰু ইয়াত দেখিছেনে আমি হাফলং টাউন পাই গ'লোহি। এতিয়া আমি যিহেতু হোটেল ঠিক কৰি থোৱা নাছিলোঁ, গতিকে আমি এতিয়া হোটেল বিচাৰিব লাগিব, অলপ সময় লাগিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক হাফলঙৰ ধুনীয়া ধুনীয়া ঠাইবিলাক দেখুৱাবলৈ যত্ন কৰিম। তেতিয়ালৈকে আপোনালোক সকলো কুশলে থাকিব আৰু হাঁহি থাকিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।